ন্যায়ালয়ৰো ঊৰ্ধত নেকি শিক্ষামন্ত্ৰী শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পিছতেই প্ৰশ্ন প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ 4 জুনৰ পিছত ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আৰু প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰাৰ পিছতে সৃষ্টি হৈছে বিতৰ্কৰ কাৰণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে দিয়া বিকল্প ব্যৱস্থাৰ বিৰোধিতাৰে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আনকি বিষয়টোৰ অধিক তথ্য বিচাৰি ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দি চাকৰি নিয়মীয়াকৰণত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেনেস্থলত প্ৰতিদিন টাইমৰ সন্মুখত শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে শীঘ্ৰে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ'ব বুলি কৰা ঘোষণাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে শিক্ষামন্ত্ৰীগৰাকী ন্যায়ালয়ৰো ঊৰ্ধত নেকি বুলি কৰিলে প্ৰশ্ন তেওঁলোকৰ যদি সঁচাকৈ সদিচ্ছা আছে প্ৰথমে তেওঁলোকে কোৰ্টত গৈ ক'ব লাগিব যে আমি যিটো ব্যৱস্থা কৰিছোঁ সেইটোৱেই ন্যায়সংগত বুলি তেওঁলোকে প্ৰমাণিত কৰিব লাগিব আৰু যদি প্ৰমাণিত কৰিব পাৰে তাৰে পিছত তেওঁলোকে নিয়মীয়াকৰণ কৰিব পাৰে কিন্তু কথাটো হ'ল যিহেতু গোচৰ তাৰ বিচাৰাধীন এটা বিষয় গতিকে বিচাৰাধীন বিষয়টো কোৰ্টে নোকোৱাকৈ মন্ত্ৰী মহোদয় কেনেকৈ হ'ব পাৰে বুলি কৈছে সেই বিষয়ত আমাৰো কিছু আশ্চৰ্য আমি প্ৰকাশ কৰিছোঁ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে বিভাজনমূলক আৰু ৰাজনৈতিক বক্তব্য আগবঢ়োৱা বুলিও কৰিলে উল্লেখ হয় সম্পূৰ্ণৰূপে আমি এইটো ভাবোঁ যে এইটো এটা বিভাজনমূলক বক্তব্য কাৰণ তেওঁলোকে মৌখিকভাৱে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত যিসমূহ তেওঁলোকে কথা কৈ থাকে সেই সকলো কথা কিন্তু যি তেওঁলোকে লিখিত শপতনামা দিয়ে বা লিখিত ৰূপত যিবোৰ প্ৰকাশ কৰে সেইবোৰৰ লগত কিন্তু কোনো তালমিল দেখা পোৱা আমি আজি তাৰিখলৈকে নাই ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে অধিক সংখ্যক শিক্ষকে চৰকাৰে দিয়া বিকল্প ব্যৱস্থাৰ পত্ৰত চহী কৰা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰিলে শিক্ষকসকলে যেটো কৈছে মেজৰিটিয়ে সাইন কৰিছে মেজৰিটিয়ে মানে অপচন পেপাৰত তেওঁলোকে স্বাক্ষৰ কৰিছে ইয়াত মেজৰিটি মাইনৰিটি কথা নাই মেজৰিটি মাইনৰিটি কথা কেতিয়া আহিব যেতিয়া সমপক্ষ এটা সমান একে জাতীয় শিক্ষকৰ বা একে জাতীয় এটা কেটেগৰীৰ মানুহৰ মাজত যদি বিভাজন হয় তেতিয়া এতিয়া আমাৰ ইয়াত বিভিন্ন কেটেগৰীৰ শিক্ষক আছে 2021ত নিযুক্তি পোৱা আছে 2019ত নিযুক্তি পোৱা আছে 2017ত পোৱা আছে আৰু 2012ত পোৱা আছে গতিকে আমি সেই যেটো মেজৰিটি মাইনৰিটি কথা কৈছে এটো চৰকাৰীভাৱে বা ৰাজনৈতিকভাৱে ক'বলৈ ভাল বা ৰাইজে শুনিবলৈ ভাল লাগিব কিন্তু যদি গভীৰভাৱে আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে সবতকৈ লোকচানৰ সন্মুখীন হ'ব 2012 খিনি ইফালে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব বুলি ঘোষণা কৰি শিক্ষামন্ত্ৰীয়ে শিক্ষা সেতু এপৰ বিসংগতিৰ প্ৰসংগৰ পৰা ফালৰি কাটিব বিচাৰিছে বুলিও অভিযোগ কৰিলে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তৰ ওপৰত গৈ এটা কথা কৈছে যে আমি গম পাইছিলোঁ কেবিনেটে সিদ্ধান্ত লৈছিল যে 150 জন ছাত্ৰ ছাত্ৰী থাকিলে হেডমাষ্টাৰ দিব কিন্তু কালি আমি দেখিলোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 100 ষ্টুডেণ্ট থাকিলে হেডমাষ্টাৰ দিব বুলি কৈছে যে তেওঁ আচলতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কথা কোৱা বুলি আমাৰ সন্দেহ হয় কাৰণ এতিয়া শিক্ষা হেতু এপৰ কাৰণে সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে আনকি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সামাজিক মাধ্যমৰ বক্তব্যতে আসল ছবি ওলাই পৰিছে বুলি উল্লেখ কৰি শিক্ষকৰ মাজত বিভাজন কৰিব বিচাৰিছে বুলিও কৰিলে অভিযোগ শিক্ষা হেতু এপ যে বিফল হৈছে ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিয়া যি টুইট তাতেই প্ৰমাণিত হৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইটত কৈছে যে 15 লাখ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নাই তাৰ মানে কি 15 লাখ ছাত্ৰ ছাত্ৰী একদিনত বিদ্যালয়ত উপস্থিত নোহোৱাকৈ থাকিব নেকি তাৰ মানে শিক্ষা হেতু এপত তেওঁলোকে উপস্থিতি দিব পৰা নাই এই কথাটো গম পাইছে আৰু সেই বিফলতাটো থাকিবৰ কাৰণে এনেকুৱা দুটামান ইস্যু কৈ দিয়া হৈছে যাতে শিক্ষকসকলৰ নিজৰ মাজত কাজিয়া কৰি থাকক 100 জন থাকিলে মই হেডমাষ্টাৰ পাম মই নাথাকিলে নাপাম আমাৰ মাজত কাজিয়া হওক ভিডিঅ' জাৰ্নেলিষ্ট দিদম ব্ৰহ্মৰ সহযোগত ধীৰাজ হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম